নমস্কাৰ, মই আপোনালোক সকলোকে প্ৰণৱ ব্লগ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই আজি বৰ্তমান উপস্থিত হ'বলৈ গৈ আছোঁ চান্দৱী মেলা চাবলৈ, আৰু মোৰ লগত আছে বন্ধুজন। আৰু আপোনালোকে দেখিছে ভিডিঅ'টোত এইফালে বহুত গাড়ী গৈ আছে আগৰ ফালে, আৰু মোৰ বন্ধুজনে হেলমেটটো মাৰি ল'লে, ধূলি বালি বহুত হৈছে। আৰু এয়া চাওকচোন, ইমান গাড়ী লাইন হৈছে আজি। আৰু এইবিলাক হৈছে স্কুলীয়া ল'ৰা ছোৱালী, সিহঁতেও বাৰু আহি আছে। বাৰু যিয়ে নহওক, আমি আগলৈ আগবাঢ়ি গৈ আছোঁ। এয়া মই আপোনালোকক দেখুৱাই দিছোঁ, মানে ৰাস্তাৰে গৈ থকাতে কিছুমান ডাঙৰ ডাঙৰ গছ দেখিছোঁ, শাল গছ, চেগুন গছ, অতি মূল্যৱান সম্পদ, যিহেতুকে অসমত বিভিন্ন ধৰণৰ মূল্যৱান সম্পদ গছ গছনি দেখিবলৈ পোৱা যায়। চান্দৱী মেলা চাবলৈ যোৱাৰ আগতে মানে ওচৰতে থকা জলপ্ৰপাত এটা চাবলৈ গৈছোঁ। আৰু মই বৰ্তমান গৈ আছোঁ বাৰেগাঁও ৱাটাৰফল, আৰু মই আপোনালোকক অলপমান দেখুৱাই দিছোঁ, মানে গৈ থকা অৱস্থাত ভিডিঅ' এটা বনাইছিলোঁ। আৰু যিহেতুকে মই এইটো ৰাস্তাৰে আজি নতুন গৈছোঁ, সেইকাৰণে অলপমান চাই চিতি খোজ কাঢ়িব লগা হৈছে। আৰু এয়া চাওক, পৰিৱেশটো এবাৰ দেখুৱাই দিছোঁ। আৰু মই আপোনালোকক অলপমান মানে দূৰৰ পৰা ভিডিঅ' এটা কৰি মানে জুম কৰি দেখুৱাই দিছোঁ। এইটোৱে হৈছে মানে বাৰেগাঁওস্থিত জলপ্ৰপাত, আৰু ইয়াতে গ্ৰীষ্মকালত যথেষ্ট মানুহ আহে থাকে, আৰু ঠাইখিনিও বহুত অলপ ঠাণ্ডা। আৰু মোৰ বন্ধুকেইজনে আগবাঢ়ি গৈ আছে, মই আপোনালোকক অলপমান জুম কৰি দেখুৱাই দিছোঁ দূৰৰ পৰা। আজি মই বৰ্তমান উপস্থিত আছোঁ চান্দৱীৰ বাৰেগাঁও নামৰ জলপ্ৰপাতত, আৰু মোৰ বন্ধুজন এইজন হৈছে। আমি দুয়োজনে স্কুটি লৈ ফুৰিবলৈ আহিছোঁ, আৰু মই আপোনালোকক জলপ্ৰপাতটো এইফালে দেখুৱাই দিছোঁ। এইফালে চাওক কি ধুনীয়া, মানে আপোনালোকে দেখিছে, আৰু পানীবিলাক প্ৰাকৃতিক দৃশ্য, মানে চাৰিওফালৰ পৰা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। আৰু আপোনালোকে দেখিছে, চাওক পানীবিলাক কি ধুনীয়া চাফা, মানে পৰিষ্কাৰ পানী আহে, মানে এনেকুৱা কৰিলে দেখা পাব। আৰু ইয়াতে আজি মানে বহুত মানুহ আহিছে ফটো উঠাৰ কাৰণে, আৰু আনফালে আপোনালোকে দেখিছে সৌন্দৰ্য উপভোগ। জলপ্ৰপাতৰ মানে সৌন্দৰ্য উপভোগ কৰি আহি আমি ৰাস্তাৰ কাষতে দেখিলোঁ এইবোৰ দোকান দিছে, আৰু এই দোকানবোৰত আছে আপোনাৰ বাঁহৰ গাজ, জলপাই, আৰু এইফালে আমলখি ইত্যাদি কৰি প্ৰস্তুত কৰা কিছুমান থলুৱা আচাৰ। আৰু এই হৈছে এই অঞ্চলৰে মানে স্থানীয় বাসিন্দা, আৰু এইবোৰ বিক্ৰী কৰি মানে কিছু আৰ্থিক অনাটন পূৰণ কৰিবলৈ সক্ষম হৈছে। গতিকে আপোনালোকে আহক আৰু এইবোৰ টেষ্টি লওক। আৰু মোৰ বন্ধুজনে কলৰ চিপছ বৰ্তমান লৈ পেলাই খাই আছে, আৰু যিহেতুকে সি প্ৰথম আজি খোৱা বুলি মোক জনাইছে বাৰু। আৰু মই আপোনালোকক অলপমান দেখুৱাই দিছোঁ, এইফালে চাওক, এইবোৰ হৈছে কলৰ চিপছ। এয়া মোৰ বন্ধুজনে মানে দাম সুধিছিলে, 20 টকা বুলি কৈছে। আৰু এইফালে কাষতে দেখিছোঁ জনপিঠা, পানীৰ বটল, আৰু বন্ধুজনক মই জনপিঠা ল'বলৈ গৈছোঁ। আৰু ইয়াৰে কাষতে থকা দোকানকেইখন মই অলপমান দেখুৱাই দিছোঁ। ইয়াৰ পিছত মই মানে এই জনপিঠা যে কিনি লৈ আহিছিলোঁ, সোৱাদ লাগি গৈছোঁ। আৰু মই আগৰ পৰাই যিহেতুকে থলুৱা খাদ্য খাই বহুতেই বেছি ভাল পাওঁ, সেইকাৰণে মই জনপিঠা খোৱাত ব্যস্ত। আৰু ইয়াৰ পিছত আমি তাৰ পৰা ঘূৰি আহি চান্দৱী উৎসৱ পাইছোঁ, আৰু উৎসৱ পোৱাৰ আগতে আমি বাইকখন মানে স্কুটিখন আমি ইয়াতে পাৰ্কিং কৰিম। আৰু চাওকচোন বাৰু আপোনালোকে, পাৰ্কিঙত ইমান গাড়ী আহিছে আজি, নিশ্চয় মেলাতো মানুহ হ'ব। আৰু আমি আগবাঢ়ি গৈ থাকিম, আপোনালোকে চাই থাকিব। আৰু এয়া হৈছে মোৰ মানে চান্দৱীতে লগ পোৱা এজন বন্ধু। আৰু মই ইফালে গৈ আছোঁ চান্দৱীৰ মুখ্য তোৰণৰ সন্মুখেৰে, আৰু এই মূল গেটৰ ওচৰে পাজৰে মানে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ বেপাৰী আহিছে, কিছুমান ধৰক এই সৰু চুলিৰ কাৰণে খেলনা কিবা কিবি লৈ আহিছে, উমলা বস্তু। আৰু এই যে আপোনালোকে দেখিছে চান্দৱীৰ গেটটো, এইটো বাঁহেৰে নিৰ্মিত। আৰু মই আপোনালোকক অলপমান জুম কৰি দেখুৱাইছোঁ। মই আৰু মোৰ বন্ধুজনে এইফালে মানে গেটৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছত অলপমান মই আপোনালোকক দেখুৱাই দিছোঁ। আৰু আনফালে দেখিছোঁ মানে এইফালে বাণিজ্যিক মেলা আছে, আৰু মেলাৰ ভিতৰলৈ আমি যাম বাৰু, যিয়েই নহওক। আৰু এইফালে দেখিছে নহয় আপোনালোকে নাচিৰিবা বুলি, নাচিৰিবা মানে হৈছে আদৰিছোঁ, বাৰু যিয়ে নহওক। আৰু এই বাণিজ্যিক মেলাৰ প্ৰৱেশ কৰাৰ কিছু সময় পিছত মানে বন্ধুজনে মোক ক'লে যে এইফালে এতিয়া বৰ্তমান নোসোমাওঁ, আৰু আগৰ ফালে কি কি আছে চাই লওঁ, অলপ পিছত সোমাম বাণিজ্যিক মেলাত। গতিকে আমি বৰ্তমান আগবাঢ়ি গৈ আছোঁ। আৰু বন্ধুজনৰ মানে মোৰ বন্ধুজনৰ আন এজন মানে চান্দৱীতে থকা বন্ধু লগ পাইছে, আৰু তেওঁৰ লগত সি গৈ আছে বৰ্তমান। আৰু এইজনে আছিলে মানে বাওঁ চাইডে থকা এজন মানে চান্দৱীৰে এজন বন্ধু। আৰু আনফালে মই দেখিছোঁ এইটো হৈছে মানে বাঁহেৰে নিৰ্মিত এটা অট্টালিকা, আৰু কিছুমানে পূজা ঘৰ বুলিও ক'ব পাৰি দিয়াচোন।
আৰু ইয়াতে মানে যথেষ্ট সংখ্যক পৰ্যটক আহিছে আৰু পৰ্যটকবিলাক ইয়াতে ফটো উঠি আছে। এইবোৰ চোৱা হোৱাৰ পিছত আমি দুয়ো আহিছোঁ এইফালে আপোনাৰ সাংস্কৃতিক মঞ্চ চলি থকা এইফালে। আৰু এইফালে আহিয়ে মই দেখিছোঁ কিছুমান মানে বাঁহেৰে নিৰ্মিত সামগ্ৰী আৰু এইবোৰ মই আপোনালোকক দেখুৱাই আছোঁ বাৰু। আৰু মোৰ বন্ধুজনে পোনপ্ৰথমে গৈছে আৰু মই যেতিয়াকৈ বেক কেমেৰাৰ ভিডিঅ'টো বনাই আছোঁ সেইকাৰণে মই আপোনালোকক মোক দেখা পোৱা নাই। আৰু এইটো ঘৰত কি আছে মই নাজানো বাৰু, আগবাঢ়ি গৈ আছোঁ, আপোনালোকক মই দেখুৱাম। আৰু ওচৰলৈ গৈ মই দেখিছোঁ মানে কিছুমান লোকবাদ্য ইয়াত সজাই থৈছে বাৰু। মোৰ বাদ্যযন্ত্ৰৰ প্ৰতি অভিজ্ঞতা কম আছে, গতিকে মই নামবিলাক উল্লেখ কৰা নাই। আৰু আপোনালোকে নিশ্চয় ভিডিঅ'টোত দেখিছে এইবোৰ হৈছে আমাৰ লোকবাদ্য। আৰু এই লোকবাদ্যবোৰ নিৰ্মাণ কৰোঁতাজন হয়তো এইজনে হ'ব পাৰে, ফটোখন দি থৈছে। আৰু ইয়াত প্ৰৱেশ নিষেধ আছে, গতিকে মই ভিডিঅ'টো অলপমান দূৰৰ পৰা দেখুৱাই দিছোঁ। আৰু আনফালে এটা মানে গছৰ হেৰিতে কাটি পেলাই এই মানুহৰ আকৃতি দিছে। আৰু আনফালে দেখিছে আপোনালোকে মানে বাঁহৰ মূৰা কিছুমান সামগ্ৰী আৰু গছ কাটি এইবিলাক তাৰমানে চিত্ৰৰ আকাৰ দিছে। এয়া চাওকচোন আপোনালোকে, বাঁহৰ মূৰা মানে কাটি কেনেকুৱা ধুনীয়া ধুনীয়া চিত্ৰৰ কল্পৰ মানে কি কৰিছে। আৰু এইফালে চাওকচোন গড়ৰ প্ৰতিচ্ছবি আছে। আৰু আনফালে মুকলিকৈ সাংস্কৃতিক মঞ্চ চলি আছে আৰু মঞ্চত পৰিৱেশন কৰি আছে আমাৰ পৰম্পৰাগত যিটো আমাৰ ৰাভা ট্ৰেডিশ্যনেল ডান্স। আৰু মই আপোনালোকক অলপমান দেখুৱাই দিম। আৰু আজি ইয়াতে উপস্থিত আছে আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মানে কুমাৰ ভৱেশ। আৰু তেখেতেও বৰ্তমান মঞ্চৰ পৰা এই যিটো আমাৰ ৰাভা ট্ৰেডিশ্যনেল ডান্স সেইটো চাই আছে। আৰু আনফালে আপোনালোকে দেখিছে মঞ্চত কুমাৰ ভৱেশ ডাঙৰীয়া আছে। আৰু এইফালে চাওকচোন ইমান মানুহ আহিছে বাৰু। এইটো ট্ৰেডিশ্যনেল ডান্সটো মানে উপভোগ কৰি আছে। মই আপোনালোকক এনে চাৰিওফালৰ ভিউটো দেখুৱাই দিছোঁ। আনফালে মই পুনৰবাৰ আপোনালোকক এবাৰ দেখুৱাই দিছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ ডাঙৰীয়াক। আৰু এয়া হৈছে কুমাৰ ভৱেশ ডাঙৰীয়া। আচলতে ইমান দেখাৰ সৌভাগ্য হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ। মই অলপমান জুম কৰি আপোনালোকক দেখুৱাই দিছোঁ। এয়া হৈছে কুমাৰ ভৱেশ ডাঙৰীয়া কিবা কথা পাতি আছে বাৰু। এইবিলাক চলিয়েই থাকিব। এইবাৰ আমি মোৰ বন্ধুজনৰ সৈতে আমি নৌকা ভ্ৰমণৰ ফালে গুচি গৈছোঁ। আৰু নৌকা ভ্ৰমণ কৰিবলৈ যোৱাৰ আগতে মানে 200 টকা দি আমি 2খন টিকট কিনিছিলোঁ। আৰু মোৰ বন্ধুজনে এয়া চাওকচোন চেল্ফি কেমেৰা মাৰি আছে। আৰু মই আপোনালোকক দেখুৱাই দিছোঁ মানে চানডুবিৰ যিটো চাৰিওফালৰ প্ৰাকৃতিক সৌন্দৰ্য। আৰু মোৰ আগত গৈ আছে এখন নাও। আৰু মই যদিকে বেক কেমেৰাৰ ভিডিঅ' বনাই আছোঁ সেইকাৰণে মোক আপোনালোকে দেখি পোৱা নাই। আৰু এয়া হৈছে চাওক চানডুবিৰ মনোমোহা দৃশ্য। আৰু চাৰিওফালে আপোনালোকে যদি ভালদৰে প্ৰত্যক্ষ কৰে তেতিয়াহ'লে আপোনালোকে দেখিব প্ৰাকৃতিক সৌন্দৰ্য। আৰু চাৰিওফালে আছে পাহাৰ পৰ্বত আৰু বিভিন্ন ধৰণৰ জলপ্ৰপাত এনেকুৱা আছে। সেইকাৰণে এই ঠাইবিলাক অলপমান ঠাণ্ডা হয় আৰু দেখিবলৈ খুব ধুনীয়া। অক্সিজেনৰ মাত্ৰাটো বহুত বেছি উন্নত পৰিমাণৰ বুলি ক'লোঁ। আৰু এয়া চাওক আমাৰ নাওখনত মানে
যাত্ৰী আছে আৰু আমাৰ নাওখন চলিবলৈ আৰম্ভ হৈ যায় আৰু মই অলপমান ভিডিঅ' বনাই দিছোঁ আৰু মোৰ বন্ধুজনে কিন্তু চেলফি মাৰি আছে নাজানো কিমানখন চেলফি উঠিছে মোকো চেলফি মানে ফটো তুলিব দিছিলোঁ কিবা কৰিছে নাজানো আৰু শেষতহে গম পাম মানে কেনেকুৱা ফটো তুলিছে মোক আপোনালোকে বাৰু আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন আৰু আপুনি যদি মোৰ এই ভিডিঅ' প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে মোৰ এই প্ৰণৱ ব্লগ ইউটিউব চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মই আপোনালোকক ভিডিঅ'টোৰ একেবাৰে শেষত বড়োসকলৰ এক মানে জনপ্ৰিয় নৃত্য দেখুৱাই দিছোঁ
আপোনালোক সকলোকে পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।